What is verbal roots? ধাতু বুলিলে কি বুঝায়, ধাতু কেই ধৰণৰ, ধাতুৰ ব্যৱহাৰ কি? নমস্কাৰ বন্ধুসকল, আপোনালোকক প্ৰফেশ্যন আসাম ইউটিউব চেনেলৰ পৰা স্বাগতম জনাইছো। তো বন্ধুসকল, আজি আপোনালোকৰ সন্মুখত লৈ আহিছো আৰু নতুন এটা ভিডিঅ'টোত মই আপোনালোকক শিকাম যে ধাতু কাক কয় বা ভাৰ্বেল ৰুটস। হোৱাট ইজ ভাৰ্বেল ৰুটস? ধাতু বুলিলে কি বুঝায়, ধাতু কেই ধৰণৰ, ধাতুৰ ব্যৱহাৰ কি? তো বন্ধুসকল, আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। মই ষ্টাৰ্ট কৰি আছো। ধাতু কি বস্তু হয়, কেনেকৈ ইউজ কৰিব লাগে। ধাতু বা ভাৰ্বেল ৰুটস, ভাৰ্বেল ৰুটস ধাতু বা ভার্বেল রুটস। তো ধাতু কাক বলে? তো আমি জানো যে ক্রিয়ার মূলকে ধাতু বুলি কোৱা হয়। মানে ক্রিয়ার মূল, মানে আমি যে কর্মবিলাক কৰি থাকো তাৰ যিকোনো এটা মূল থাকে, যিকোনো এটা মূলকে কি বুলি কোৱা হয়। মই যে ইয়াত যে আপোনালোকৰ সন্মুখত ভিডিঅ'টো বনাই আছো, মই কিবা কৈ আছো, এটোৰ এটা মূল আছে। মানে মই ভিডিঅ' বনাই আছো, কিবা এটা কাৰণ আছে। সেই কাৰণটোকে কি বুলি কোৱা হয়? ধাতু বুলি কোৱা হয়, বা ক্ৰিয়াৰ মূলকে ধাতু বুলি কোৱা হয়। যেনেকুৱা হি কিতাপ পঢ়িছে, হি কিতাপ পঢ়িছে, কিতাপ পঢ়িছে। তো ইয়াত হি কিতাপ পঢ়িছে, ইয়াৰ ভিতৰত ক্ৰিয়াৰ মূল আছে। মানে ক্রিয়ার মূল আছে, মানে কি পড়াটো হল ক্রিয়া, পড়িছে যে মানে পড়ি আছে, এইটোই হল ক্রিয়া। ইয়ার ভিতৰত মূলটো সোমাই আছে। পঢ় যোগ ইছে, ইয়াৰ ভিতৰতে যেটা পঢ়া হয়, পঢ়াটো হল ক্রিয়ার মূল। যেটা পঢ়া, এইটো হল ক্রিয়ার মূল। ইয়াত চাওক, হি কিতাপ পঢ়িছে মানে পঢ়ি আছে, ইয়াৰ মূলটো হল পঢ়া, মানে পঢ়াৰ কাৰণেই বহিছে। সেইকাৰণে এটা উদ্দেশ্য আছে। কিহৰ কাৰণে বহিছে? যে তেওঁ পঢ়িবলৈ বহিছে বা তেওঁ পঢ়ি আছে, মানে উদ্দেশ্যটো কি? পঢ়া। সেইটোই হল কি ক্ৰিয়া মূল। আৰু ক্ৰিয়াৰ মূলকে কি বুলি কোৱা হয়? ধাতু বুলি কোৱা হয়। তো বন্ধুসকল, নিশ্চয় বুজি পাইছে ধাতু বুলিলে কি বুঝায় বা ভার্বেল রুটস। হোয়াট ইজ ভার্বেল রুটস কি বুলি কোৱা হয়। তো বন্ধুসকল, আকৌ এই ধাতুকেই দুটা ভাগত ভাগ কৰা হৈছে। ধাতুৰ ভাগ হল টাইপস অফ ভার্বেল রুটস। ধাতুৰ ভাগ হল দুটা। ধাতু প্রধানত দুই প্রকার। ধাতু প্রধানত দুই প্রকার। একটা হল মৌলিক ধাতু, আর এটা হল যৌগিক বা উৎপাদিত বা হাদিত ধাতু। এটা হল মৌলিক ধাতু, প্রাইমারি রুটস, আর এটা হল যৌগিক বা উৎপাদিত বা হাদিত ধাতু, সেকেন্ডারি রুটস। এই দুটা ধৰণৰ ধাতু। তো বন্ধুসকল চাওক, মৌলিক ধাতুটো কি বুলি কোৱা হয়? যেটো মৌলিক ধাতু, মৌলিক ধাতুটো এনেকুৱা বস্তু হয় যে যি ধাতুক বিশ্লেষণ কৰি ভাগ ভাগ কৰি লিখিব নোৱাৰি। মানে যি ধাতুক বিশ্লেষণ কৰাৰ পিছত কি কৰিব নোৱাৰি, ভাগ ভাগ কৰি লিখিব নোৱাৰি, সেই ধাতুকে কি বুলি কোৱা হয়? মৌলিক ধাতু বুলি কোৱা হয়। যেনেকুৱা ৰস, পুজ, ঘূৰ, হা, চিন্ত, এইবিলাক হল এটা এটা মৌলিক ধাতু। তো এই ধাতু বিলাকক আমি কেতিয়াও ভাগ ভাগ কৰি লিখিব নোৱাৰি। তাৰ পিছত মৌলিক ধাতুক আকৌ
দুই ধৰণে ভাগ কৰিছে। প্ৰথমটো হল তৎসম ধাতু। মৌলিক ধাতুৰ ভাগ হল মৌলিক ধাতুৰ ভাগ দুই ধৰণৰ, এটা হল তৎসম ধাতু আৰু এটা হল তদ্ভৱ ধাতু। তো ইয়াত আপোনালোকে চাওক, তৎসম ধাতু কাক বুলি কোৱা হয় আৰু তৎসম ধাতুৰ ব্যৱহাৰ খুবেই কম হয়। মানে যি ধাতুবিলাকৰ ব্যৱহাৰ খুব কম হয় সেই ধাতুবিলাকে কি বুলি কোৱা হয়, তৎসম ধাতু বুলি কোৱা হয়। যেনেকুৱা চিন্ত ৰস মই অলপ আগতে দেখাইছো, চিন্ত ৰস, পুজ, এই ধাতুবিলাকৰ ব্যৱহাৰ খুবেই কম হয় আৰু সেই ধাতুবিলাকে কি বুলি কোৱা হয়, তৎসম ধাতু বুলি কোৱা হয়। মৌলিক ধাতুৰ এটা ভাগ তৎসম ধাতু, সেই তৎসম ধাতু বুলি কোৱা হয়। আৰু তদ্ভৱ ধাতু হয় সংস্কৃত ধাতু বা সংস্কৃত ধাতু প্ৰকৃত অপভ্ৰংশ আদি মধ্য ভাৰতীয় সংস্কৃত ধাতু অপভ্ৰংশ আদি মধ্য ভাৰতীয় ভাষাৰ মাজেদি আহোতে শব্দৰ উচ্চাৰণৰ সালসলনি হয় আৰু সেই ধাতুবিলাকে কি বুলি কোৱা হয়, তদ্ভৱ ধাতু বুলি কোৱা হয়। তো বন্ধুসকল, তদ্ভৱ ধাতুৰ ব্যৱহাৰ যেনেকুৱা, এটা হ'ব নৃতাতি, নৃত্যতি। মানে নৃত্য বুলিলে আমি সকলোৱে জানো যে ডান্স বা ডেন্সিং, সেইটোই ভাষাটো মধ্য ভাৰতীয় ভাষাৰ আৰ্যমূলীয় ভাষাবিলাক মধ্য ভাৰতীয় ভাষাৰ মাজেদি আহোতে উচ্চাৰণৰ সালসলনি হয়, তাকে কি বুলি কোৱা হয়, তদ্ভৱ ধাতু বুলি কোৱা হয়। তো বন্ধুসকল, মৌলিক ধাতুৰ ভাগ হল দুটা, এটা হল তদ্ভৱ ধাতু, এটা হল তৎসম ধাতু। যৌগিক বা উৎপাদিত বা হাদিত ধাতু, যৌগিক বা উৎপাদিত বা হাদিত ধাতু বা সেকেন্ডারি রুটস। তো বন্ধুসকল, সেকেন্ডারি রুটস কি হয়, যৌগিক ধাতু, সেকেন্ডারি রুটস, সেকেন্ডারি রুটস। তো যৌগিক ধাতু কাক কয়, মৌলিক ধাতু নাইবা কোনো শব্দৰ পিছত বিভিন্ন অৰ্থত কিছুমান প্ৰত্যয় যোগ কৰি, মৌলিক ধাতু বা বিভিন্ন শব্দৰ পিছত বিভিন্ন অৰ্থত কিছুমান প্ৰত্যয় যোগ কৰি যি নতুন ধাতু সৃষ্টি কৰা হয় সেইবোৰ ধাতুবোৰকে কি বুলি কোৱা হয়, যৌগিক বা হাদিত ধাতু বুলি কোৱা হয় বা সেকেন্ডারি রুটস বুলি কোৱা হয়। তো বন্ধুসকল, যৌগিক ধাতু আকৌ চাৰিটা ভাগত বিভক্ত। এই যৌগিক ধাতুৰ ভাগ আকৌ চাৰিটা। এক নম্বৰ হল পাচনি ধাতু, দুই নম্বৰ হল নাম ধাতু, পাচনি ধাতু ইংলিছত কেজুৱেল ৰুটস বুলি কব, আৰু নাম ধাতু কি বুলি কোৱা হ'ব, ডিনমিনেটিভ ৰুটস। আৰু তিনি নম্বৰ ধাতুটো হ'ব ধনাত্মক ধাতু, বা ইংলিছত কব অনোমেটোপেটিক ৰুটস। আৰু যৌগিক ধাতুৰ 4 নম্বৰ ধাতুটো হল মিশ্র ধাতু, তো বন্ধুসকল, মূলত ধাতু দুই ধৰণৰ, এক হল মৌলিক ধাতু আৰু এক হল যৌগিক ধাতু। তাৰ পিছত মৌলিক ধাতুক দুই ধৰণে ভাগ কৰা হৈছে, এটা হল তৎসম আৰু এটা হল তদ্ভৱ। আৰু যৌগিক ধাতুক চাৰিটা ভাগত বিভক্ত কৰা হৈছে, যেনেকুৱা পাচনি ধাতু, নাম ধাতু, ধনাত্মক ধাতু আৰু মিশ্র ধাতু। তো বন্ধুসকল, নেক্সট ভিডিঅ'ত মই যিটো যৌগিক ধাতু আছে চাৰিটা ভাগত ভাগ কৰা হৈছে, যৌগিক ধাতুৰ চাৰিটা ভাগ মই
আপোনালোকৰ সন্মুখত আলোচনা কৰিম। তো বন্ধুসকল ভিডিঅ'বিলাক চাই থাকিব আপোনালোকে ৰেগুলাৰলি, তেতিয়া আপোনালোকৰ বুজনিতে বা আপোনালোকে বুজি পাব। তো যদি ভিডিঅ'টো ভাল লাগে এটা লাইক কৰিব, এটা কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব, বন্ধুসকলক জনাই দিবলৈ নাপাহৰিব। আৰু আমাৰ ফেচবুক পেজটোৰ নাম হ'ল ইমদাদুল জুনাইদ, তাত যে আপোনালোকে ফ'ল' কৰি আহিব। চাই থাকিব সকলোৱে, সুস্থ থাকিব, সবল থাকিব। আজিলৈকে ইমানে, বাই বাই।